এইটো কি আচলতে অখিল গগৈ ডাঙৰীয়াই তেওঁ মানে মানসিকভাৱে ইমানেই ভাৰাক্ৰান্ত হৈ পৰিছে যে ফেচবুকটোক তেওঁ ইলেকশ্যন কমিশ্যন বুলি ভাবি লৈছে আজিকালি। তেওঁ কিবা এটা প্ৰব্লেম হৈছে, কনষ্টিটিউশ্যনেল ব্যৱস্থা আছে, তেওঁ ইলেকশ্যন কমিশ্যনতে অভিযোগ দিব লাগে। ফেচবুক লাইভ কৰিলে তাৰ উত্তৰ পাব নেকি? ইয়াৰ উত্তৰ ৰাজনৈতিক দলেও নিদিয়ে, আদালতেও নিদিয়ে, ইয়াৰ উত্তৰ দিব ইলেকশ্যন কমিশ্যনে। তেওঁ ইলেকশ্যন কমিশ্যনত যাব লাগে। ইলেকশ্যন কমিশ্যনত যোৱা নাই, তেওঁ সাধাৰণতে নিশাই লাইভ কৰে। নিশা কিয় লাইভ কৰে এইটো এটা অনুসন্ধানৰ বিষয়। আমি আপোনালোকে অনুসন্ধান কৰিব সাংবাদিকসকলে, অখিল গগৈ নিশা কিয় লাইভ কৰে, দিনত কিয় নকৰে। তো নিশা তেওঁ লাইভ কৰে, এইটো নিশা অলপ গভীৰ হোৱাৰ পিছত তেখেতে লাইভ কৰে। সেই গভীৰ নিশা তেখেতে কিয় এইবিলাক কৰে আৰু কিয় কয় সেইটো তেখেতৰ পৰা আপোনালোকে সুধি ল'ব। কিন্তু কথাটো হ'ল যে আপোনালোকে নিজে কওক, আপোনালোকে চবেই জানে, দেশৰ সকলো নাগৰিকে জানে, আৰু অখিল গগৈ আটাইতকৈ বেছি সংবিধান কৰি থাকে। আৰু সেই অখিল গগৈ সংবিধানে দিয়া যিটো পৰামৰ্শ যে ইলেকশ্যন সম্পৰ্কীয়, ভোটাৰ লিষ্ট সম্পৰ্কীয় কিবা কথা থাকিলে ইলেকশ্যন কমিশ্যনক লিখিতভাৱে জনাব লাগে, সেই কামটো নকৰি পেলাই মানুহক উত্তেজিত কৰিবলৈ, ভুলপথে পৰিচালিত কৰিবলৈ জনসাধাৰণক ফেচবুক লাইভত আহেতো আৰু প্ৰেছ মিট দি পেলাই মানুহক মিছা কথা কৈ থাকে। গতিকে অখিল গগৈৰ হাতত কোনো তথ্য প্ৰমাণ নাই, তেওঁ উত্থাপন কৰা সকলো অভিযোগ মিছা, আৰু অভিযোগ সঁচা হোৱালে তেওঁ ইলেকশ্যন কমিশ্যনত গ'লেহেঁতেন। স্পষ্ট কথা, তেওঁ যিবিলাক কথা কৈ আছে বিভ্ৰান্তি বিয়পাবৰ বাবে এই কথাবিলাক কৈ আছে, তাৰ বাহিৰে বেলেগ কথা একো নাই। দ্বিতীয় এটা কথা মই আপোনালোকৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ, সেই কথাটো হ'ল যে 16 জানুৱাৰীৰ পিছত আপোনালোকে লক্ষ্য কৰিব, 16 জানুৱাৰীৰ পিছত অসম বিধানসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই ফেচবুক লাইভ কৰা নাই আৰু কোনো ধৰণৰ ষ্টেটমেণ্ট দিয়া নাই। তাৰ কাৰণটো হ'ল দেৱব্ৰত শইকীয়াক ৰাহুল গান্ধীয়ে নিৰ্দেশ দিছে যে ৰকিবুল হুছেইনৰ পাৰ্মিশ্যন নহ'লে আৰু ৰকিবুল হুছেইনে লিখি নিদিয়ালৈকে দেৱব্ৰত শইকীয়াই কোনো ষ্টেটমেণ্ট এতিয়া দিব নোৱাৰে। তেওঁক এইটো বাধা আৰোপ কৰা হ'ল, আৰু সেই তেতিয়াৰে পৰা লাজমানত তেওঁ লজ্জিত হৈছে, কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা, উজনি অসমৰ মানুহ, আহোম মানুহ। গতিকে তেওঁ লজ্জাবোধ কৰিছে যে ৰকিবুল হুছেইনৰ পৰা ব্ৰিফিং লৈ পেলাই তেওঁ এতিয়া দিব লাগিব, প্ৰেছক ক'ব লাগিব। গতিকে তেওঁ কথাই নোকোৱা হ'ল। আমিও বেয়া পাইছোঁ এই কথাটো। গতিকে দেৱব্ৰত শইকীয়াই কথা ক'ব লাগে, তেওঁক অনুমতি দিব লাগে ৰকিবুল হুছেইনে কথা কোৱাৰ। কিয় বন্ধ কৰি ৰাখিছে সেইটো আপোনালোকে অনুসন্ধান কৰিব। আপোনাৰ জৰিয়তে আমি অখিল গগৈক অনুৰোধ জনাইছোঁ, আটাইকেইজন যিখিনি তেওঁৰ হাতত অভিযোগ আছে সেই অভিযোগখিনি তেওঁ ইলেকশ্যন কমিশ্যনক দিয়ক, ফেচবুকত নহয়। ফেচবুকেতো বিচাৰ নকৰে না, অভিযোগখিনি ইলেকশ্যন কমিশ্যনক দিব লাগে, তেতিয়া উত্তৰ পাব তেখেতে আৰু তাৰ সমাধান ওলাব যদি সঁচাকৈ কিবা হৈছে। আমিতো নস্যাৎ কৰিছোঁ, এনেকুৱা একো হোৱা নাই, কিন্তু অখিল গগৈৰ হাতত যদি তথ্য প্ৰমাণ আছে তেওঁ ইলেকশ্যন কমিশ্যনত যাব। দ্বিতীয় কথা হ'ল, কংগ্ৰেছত এতিয়া জ্যেষ্ঠ নেতাসকলক অৱমাননা কৰাৰ এটা কম্পিটিশ্যন চলিছে। আপোনালোকে কেইদিনমান আগতে ভূপেন বৰাৰ ষ্টেটমেণ্ট চাইছে চাগে, তেখেতক বিপুৰীয়াৰ এখন সভাত, য'ত তেওঁ বিধায়ক আছিল দুবাৰ, তেওঁক মাতা হোৱা নাই। ভৰত নৰক আজিকালি ক'তো নামাতে। ঠিক তেনেকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলক ক'তো মতা নহয়। গৌৰৱ গগৈয়ে এক প্ৰকাৰৰ একচেটিয়া জ্যেষ্ঠ নেতাসকলক উলিয়াই দি, অলপ আগতে আমাৰ জয়ন্ত গোস্বামীয়ে যিটো কথা ক'লে যে যিসকলে মিয়াৰ কাৰণে সংৰক্ষণ বিচাৰে, তেনেকুৱা মিয়াৰ কাৰণে সংৰক্ষণ বিচৰা নেতাসকলক লগত লৈ আৰু থলুৱা খিলঞ্জীয়া যিসকল আমাৰ নেতা আছে কংগ্ৰেছত, তেওঁলোকক চাইডলাইন কৰি গৌৰৱ গগৈয়ে ৰাজনীতি আৰম্ভ কৰিছে, যিটো অসমৰ সমাজ জীৱনৰ কাৰণে এটা অশনি সংকেত। ধন্যবাদ।